তিনিটা টাৰ্বাইনৰ কাম কমপ্লিট হয়। পিকনিক প্লেচ ইমান হ'লে আমাৰ কি লাভ হ'ব? নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আপোনালোকক দেখাব গৈ আছোঁ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কি কাম চলি আছে, কেতিয়া জলবিদ্যুৎ প্ৰকল্প কাম সম্পূৰ্ণ হ'ব, বিদ্যুৎ কেতিয়াৰ পৰা উৎপন্ন হ'ব, এই ভিডিঅ'ত দেখাবলৈ গৈ আছোঁ। মই এতিয়া ওলাইছোঁ আমাৰ ঘৰৰ পৰা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ ডিষ্টেঞ্চ 118 কিলোমিটাৰ। আপোনালোকক মই দেখাইছোঁ। যিসকলে মোৰ ভিডিঅ' চাই আছে তেখেতসকলে মোৰ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকলে ভিডিঅ'টো নতুনকৈ মোৰ চেনেলটোত আছে তেখেতসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া দেখিছে, এইখন মোৰ বাইক হয়। এতিয়া মই এইখন বাইক লৈ সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প চাবলৈ যাম। এতিয়া সময় চাই দিছোঁ ঘড়ীটো, এতিয়া সময় 10টা বাজিছে। এতিয়া আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। মই সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত কি কাম হৈছে, কেতিয়া বিদ্যুৎ উৎপন্ন হ'ব, আপোনালোক ভিডিঅ'টো মই সম্পূৰ্ণকৈ দেখাম। আপোনালোকে চাই থাকক। এইজনা গোগামুখৰ হনুমান মন্দিৰ হয়। আমি এতিয়া NSPC যোৱাৰ আগতে হনুমান মন্দিৰ দৰ্শন কৰি যাম বুলি সোমাইছোঁ। দেখিছে আপোনালোকে, ধুনীয়াকৈ কালাৰ কৰি আছে। চাওক, এই অলপ মানে চাফ চিকুণ কৰি কালাৰ কৰি আছে। আগত কেতিয়াও মই ইয়াত অহা নাই, এইবাৰ প্ৰথম আহিছোঁ। দুয়োজনে NSPC যোৱাৰ আগতে হনুমান মন্দিৰ দৰ্শন কৰি লৈছোঁ। এতিয়া আমি NSPC গৈ আছোঁ দেখাবৰ কাৰণে আপোনালোকক। ভিডিঅ'টো ধুনীয়া মন্দিৰ, আহি বহুত ভাল লাগিলে, মনটো ভাল লাগি গৈছে। এতিয়া আমি যাওঁ। আমি ঘৰৰ পৰা ওলাওঁতে বৰষুণ নাছিলে। যেতিয়া আমি ঢকুৱাখানা পাৰ হৈ আহিলোঁ, তাৰপিছত ইমান বৰষুণ, ৰাস্তাবিলাক আপোনালোকে দেখিলেই গম পাব। এতিয়া আমি গোগামুখ পাইছোঁহি। এতিয়া আমি গোগামুখৰ পৰা এই ৰাস্তাটো দেখিছেনে, এই ৰাস্তাটো যাবগৈ লাগিব। ইয়াৰ পৰা কমচে কম 20 কিলোমিটাৰ হ'ব সোৱণশিৰি যিটো জলবিদ্যুৎ প্ৰকল্প, সেইটো পাবলৈ, আৰু 20 কিলোমিটাৰমান লাগিব। আমি এতিয়া চাহ একাপ খাই লওঁ, দুয়োটাই চাহ একাপ খাই লৈ আমি ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰিম। এই দুইটা দেখিছে, আমি দুইটাই এতিয়া দুটা গৰম গৰম চিঙৰা চাহ খাই লওঁ, আপোনালোকক দেখাইছোঁ। এইটো এটা ডাঙৰ ৰিচাৰ্চ ইনষ্টিটিউট বনাই আছে। গোগামুখৰ পৰা সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পলৈ যাওঁতে ৰোডত পাই যায় ICAR হয়, ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট আছাম। বহুত ডাঙৰ এৰিয়া হয়, মই আপোনালোকৰ ভিডিঅ'ত দেখাইছোঁ। এইখন চাওক, এখন লোহাৰৰ ব্ৰিজ হয়। দেখিবলৈ বহুত ধুনীয়া লাগিছে ব্ৰিজখন, মই আপোনালোকক দেখাইছোঁ। সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প দেখুৱাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাইছোঁ। চাওক, এটা পিকনিক প্লেচ, ইমান মানুহ আছে, কিমান সুন্দৰ পিকনিক প্লেচ আপোনালোকক মই দেখাই আছোঁ। আপোনালোকে ভিডিঅ'টোত চাওক।
দেখিছেনে কিমান শুনক কি গান লগাইছে শুনক দেখিছে আপোনালোকে এখন কেঁচাৰ হয় তাত শিল গুৰি কৰে তাত শিলটো বল্ডাৰবিলাক তাত দি দিয়ে একদম এই মই জুম কৰি আপোনালোকক দেখাইছোঁ চক ভিডিঅ'টো ইয়াত দেখিছে তাত শিলটো দি দিয়ে বল্ডাৰবিলাক তাত তাৰপিছত আহি এইটো দেখিছে এইপিনে আহি ক'ত জমা হয় মই আপোনালোকক দেখাই দিছোঁ চাব মই আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো আপোনালোকে চাব ইয়াত আহি দেখিয়ে ভাল লাগিছে এইবিলাক তাত বল্ডাৰবিলাক দিয়াৰ পিছত মানে তাত গুৰি কৰি শিলৰ চাইজ মতে আহি ইয়াত পৰেহি এই এৰিয়াটোত আৰু বালিও শিলৰ যিবিলাক বালি হয় সেই বালিও আহি ইয়াত দেখিছে ইয়াত আহি পৰেহি আৰু ইয়াৰ পৰাই ডেমটোৰ কাৰণে শিল আৰু বালিটো লৈ যায় বন্ধুসকল আহি আমি এতিয়া এয়া সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওচৰত পালোহি আপোনালোকক মই ভিডিঅ'টো দেখাই আছোঁ দেখিছে আপোনালোকে ভিডিঅ'টোত এইটো সোৱণশিৰি প্ৰকল্পক আপোনালোকক মই সুন্দৰভাৱে ভিডিঅ'টোত দেখাম গোটেই কেনেকৈ কি কাম চলিছে কি হৈ আছে ইয়াত সোৱণশিৰি প্ৰকল্প কিমান দিনত বিদ্যুৎ উৎপন্ন হৈছে আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব স্কিপ নকৰাকৈ ব'লক যাওঁ এতিয়া আমি সোৱণশিৰি প্ৰকল্পটো আপোনালোকক দেখাওঁ ব'লক আজি ইয়াত পুৰা বৰষুণ দি আছে মানে ইমানেই বৰষুণ আপোনাৰ কি কৈছোঁ ঠাণ্ডাত আমি দুটা মানে ৰ'ব পৰা নাই আমি গেটত গৈছিলোঁ CRCFৰ মানুহে গেটত সোমাব নিদিলে আহি আপোনালোকে ভিডিঅ'টো দেখিছে মই গেটখন দেখাইছোঁ সেই গেটখনৰ দি সোমাই 2 কিলোমিটাৰমান গ'লে সেই এৰিয়াটো পায় সেই এৰিয়াটো কিন্তু আমাক যাব নিদিলে আমাক নহয় কাকোৱে নিদিলে দেখিবলৈ এনেকুৱা লাগে যে ওচৰতে আছে কিন্তু বহুত দূৰ আছে ইয়াত আপোনালোকে তাত মানুহে কাম কৰি আছে যিবিলাক গাড়ী আছে বহুত আমি সৰু দেখিছোঁ মানে একদম সৰু দেখি আছে দেখিছে আপোনালোকে মই আপোনালোকে বেক কেমেৰা দি দেখাই দিছোঁ চাওক এইপিনি নদীখন বৈ আহি মই দেখাইছোঁ আপোনালোকক চাওক এইপিনি ওলাই গুচি যাব পানীটো ভিডিঅ'টো দেখিছে কাম পুৰা দ্ৰুতগতিত চলি আছে যদি আপোনাৰ কাম আৰু বেছি দিন নালাগিব চাগে আপোনালোকে ভিডিঅ'টো দেখিছে এইকেইটা হয় এইকেইখন গেট হয় ইয়াৰ ভিতৰত টাৰ্বাইনকেইটা আছে অলৰেডি 3টা টাৰ্বাইনৰ কাম কমপ্লিট হৈ গৈছে যদি 4 নম্বৰটো টাৰ্বাইনৰ কাম কমপ্লিট হৈ যায় তেতিয়াহ'লে আৰু 3 to 4 মাহৰ ভিতৰতে আমাৰ বিদ্যুৎ উৎপন্ন হৈ যাব মানে অৰুণাচল অসমে বিদ্যুৎ পাই যাব সেইটো দেখিছে আপোনালোকে আৰু এটা মই আপোনালোকক কথা জনাই থওঁ এই টানেলটো দেখিছেনে এই টানেলটো দেখিছে সেই টানেলটো দেখিছে এই টানেলটো দি সোমাই গৈ যিটো পাৱাৰ গ্ৰিড সেই তাত ওলাবগৈ পাৰি এই এৰিয়াটো সেই টানেলটো আপোনালোকে দেখিছে ইয়াত এটা টানেল আছে কিন্তু ইয়াত তলেদি যেতিয়া সোমাই যাব তাত তলত 8টা টানেল আছে মানে 8টা ৰাস্তা আছে 8টা ৰাস্তা দি গৈ তাত যাব পাৰি সেই এৰিয়াটো যদি ডেমটো হৈ যায় আপোনালোকে সকলোৱে জানে ডেমটো হ'লে আমাৰ লাভ হ'ব যদি ডেমটো কেতিয়াবা ভাঙি যায় যদি ডেমটো কেতিয়াবা আপোনাৰ গেট ভাঙে আহে তেতিয়াহ'লে
ধেমাজি লখিমপুৰ মাজুলী নামৰূপ আপোনাৰ একেবাৰে শেষ হৈ গ'ল। কাৰণ আপোনালোকে নদীখন দেখিছে বহুত সৰু হয়, যিটো ডেম বনাইছে আপোনালোকে চাইছে কিমান বিশেষ জেগাত ডেমটো বনাইছে আপোনালোকক দেখাইছোঁ। যদি ডেমটো ভাঙে তেতিয়াহ'লে আপুনি গমেই পাইছে গোটেই বিস্তৃত অঞ্চল মানে শেষ। যদি ডেমটো মানে কেতিয়াও নকৰক, যদি কেতিয়াবা ডেমটোতো দেখিছে অলৰেডি 90% কাম হৈয়ে গৈছে আৰু 10% মান কাম আছে চাগে। সেইটো কাৰণে আপোনালোকে আমাক ভিতৰলৈ যাবলৈ দিয়া নাই, আমি বিচাৰিছিলোঁ ভিতৰলৈ যাবলৈ দিয়া নাই। আপোনালোকে ডেমটো দেখুৱাই দিছে, আপোনালোকে দেখিছে। যদি ডেমটো কেনেবাকৈ ভাঙে তেতিয়াহ'লে আমি শেষ, আৰু যদি ডেমটো চলি থাকে মানে যদি ডেমটো চলি থাকে তেতিয়াহ'লে আমাৰে লাভ এইটো। আপোনালোকক ভিডিঅ'টোত সুন্দৰভাৱে NHPCৰ যিটো মানে নদীবান্ধ হয়, নদীবান্ধটোৰ বিষয়ে দেখালোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেখেতলোকে চেনেলটো